हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ অসমীয়াৰ পাঠ 10 মধুৰাম বাৰৈ এই চেপ্টাৰটোৰ প্ৰশ্নৰ উত্তৰবোৰ লৈ আহিছো। এই পাঠটোত যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গটেইখিনি আজি আমি এই ভিডিওটোত আলোচনা কৰিম। তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই লবা আৰু তোমালোকে বহি লৈ এইবোৰ লিখি যাবা। আৰু যদি কোনোবাই আগৰ ভিডিওবোৰ চোৱা নাই তোমালোকে আমাৰ চেনেলত গৈ ভিডিওবোৰ চাই লবা। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহলে পলম নকৰাকৈ আজিৰ ভিডিওটো আমি ষ্টাৰ্ট কৰিছো। পাঠটোৰ নাম হ'ল মধুৰাম বাৰৈ পাঠ 10। এতিয়া আমি ইয়াৰ প্ৰশ্নৰ উত্তৰবোৰ লৈ আগবাঢ়িছো। ইয়াতে তোমালোকক 1 নম্বৰ প্ৰশ্নটো দিয়া আছে বুজা আৰু লিখা। তো প্ৰথমতে তোমালোকক ইপিনে দিয়া আছে গৰ্ব, কৰ্ম, কৰ্ণ, স্বপ্ন, পদ্ম আৰু এইপিনে দিয়া আছে সাপ, পদুম, কাম, কাণ, গৌৰৱ। তো তোমালোকক এইবোৰ কি কৈছে মিলাব কৈছে। গৰ্বৰ লগত কোনটো মিলিব, কৰ্মৰ লগত কোনটো মিলিব আৰু তোমালোকক এই যিবোৰ খালি ঠাই আছে এইবোৰত তোমালোকক লিখিব কৈছে। তো প্ৰথমটো তোমালোকক দিয়া আছে গৰ্ব। তো এইটো মিলিব গৌৰৱৰ লগত। কিহৰ লগত মিলিব? গৌৰৱৰ লগত। তোমালোকে ইয়াতে কি লিখি দিছে? গৌৰৱ লিখি দিছে। ঠিক তেনেকৈ সেকেন্ডটো দিয়া আছে তোমালোকক কৰ্ম। তো এইটো কিহৰ লগত মিলিব? কামৰ লগত মিলিব। কিহৰ লগত মিলিব? কামৰ লগত। তো তোমালোকে ইয়াতে কি লিখিবা? কাম লিখিবা। মই স্ক্ৰিনত লিখি দিম। তাৰ পিছতটো দিয়া আছে কৰ্ণ। তো এইটো কাৰ লগত মিলিব? এইটো মিলিব কাণৰ লগত। কিহৰ লগত মিলিব? কাণৰ লগত। তোমালোকে এই খালি ঠাইটোত কি লিখিবা? কাণ লিখিবা। তাৰ পিছতটো তোমালোকক দিয়া আছে স্বপ্ন। ঠিক আছে। তো এইটো কাৰ লগত মিলিব? এইটো মিলিব সাপৰ লগত। তো তোমালোকে এইপিনে কি লিখিবা? সাপ লিখিবা। তাৰ পিছতটো দিয়া আছে তোমালোকক পদ্ম। ঠিক আছে। তো এই যেটো পদ্ম আছে এইটো তোমালোকৰ মিলিব পদুমৰ লগত। তো তোমালোকে এই খালি ঠাইটোত কি লিখিবা? পদুম লিখিবা। মই তোমালোকক স্ক্ৰিনত লিখি দিছো। তোমালোকে সেইবোৰ চাই লিখি লবা। আশা কৰিছো 1 নম্বৰ প্ৰশ্নবোৰৰ উত্তৰ লিখি ললা। এতিয়া আমি 2 নম্বৰ প্ৰশ্নবোৰ লৈ আগবাঢ়িছো। 2 নম্বৰ প্ৰশ্নত তোমালোকক দিয়া আছে খালি ঠাই পূৰ কৰা। তো তোমালোকক ইপিনে দিয়া আছে। তো তোমালোকক এই খালি ঠাইবোৰত কি হ'ব তোমালোকক লিখিব কৈছে আৰু ইয়াৰ উত্তৰবোৰ তোমালোকক বাকচত দিয়া আছে। এতিয়া মই তোমালোকক এই প্ৰশ্নবোৰৰ উত্তৰ দিম। তোমালোকক 2 নম্বৰ প্ৰশ্নটো দিয়া আছিল খালি ঠাই পূৰ কৰা আৰু তোমালোকক ইয়াতে বাকচৰ ভিতৰত দিয়া আছে। তো কোনবোৰ হ'ব তোমালোকক লিখিব কৈছে। তো প্ৰথমটো দিয়া আছে কৃতজ্ঞ। তো এইটো কি হ'ব? অকৃতজ্ঞ। তোমালোকে বাকচৰ পৰা অকৃতজ্ঞটো লিখিবা। তাৰ পিছতটো তোমালোকক দিয়া আছে লাগতিয়াল। তো এইটো কি হ'ব? অলাগতিয়াল। তোমালোকে বাকচৰ ভিতৰৰ পৰা অলাগতিয়ালটো লিখিবা। তাৰ পিছতটো দিয়া আছে তোমালোকক সত্য। তোমালোকে কি লিখিবা? এইটো অসত্য হ'ব। কি হ'ব? অসত্য হ'ব। এইটো তোমালোকৰ বুকত লিখি দিছিল। তাৰ পিছতটো তোমালোকক দিয়া আছে ভদ্ৰ। তো এইটো কি হ'ব? অভদ্ৰ হ'ব। তোমালোকে বাকচৰ ভিতৰৰ পৰা অভদ্ৰটো লিখিবা। তাৰ পিছতটো তোমালোকক দিয়া আছে সমাপ্ত। তো এইটো কি হ'ব? অসমাপ্ত। তো তোমালোকৰ ইয়াতে বাকচত দিয়া আছে। তোমালোকে চাই চাই লিখিবা। তো মই তোমালোকক 2 নম্বৰ প্ৰশ্নবোৰৰ উত্তৰ দিলো। আশা কৰিছো তোমালোকে লিখি ললা। তাৰ পিছত তোমালোকক 3 নম্বৰ প্ৰশ্নটো দিয়া আছে প্ৰথমে কোৱা তাৰ পাছত লিখা। ক নম্বৰ প্ৰশ্নটো দিয়া আছে মধুৰামে কিয় গৰ্ব কৰিছিল। খ নম্বৰটো দিয়া আছে মধুৰামে বজাৰৰ পৰা ঘণীয়েক লৈ কি আনিছিল। গ নম্বৰটো দিয়া আছে মধুৰামৰ মনত কিয় আনন্দ লাগিছিল। এতিয়া মই তোমালোকক এই 3 নম্বৰ প্ৰশ্নবোৰৰ উত্তৰ দিম। তোমালোকক 3 নম্বৰ প্ৰশ্নটো দিয়া আছিল প্ৰথমে কোৱা তাৰ পিছত লিখা। তো ইয়াৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছিল মধুৰামে কিয় গৰ্ব কৰিছিল। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। বজাৰত বিক্ৰী কৰা বাঁহ বেতৰ ধুনীয়া ধুনীয়া বস্তুবোৰ কেৱল মধুৰামেহে সাজিব পাৰে বুলি ভাবি মধুৰামে গৰ্ব কৰিছিল। তাৰ পিছত তোমালোকক খ নম্বৰ প্ৰশ্নটো দিয়া আছে মধুৰামে বজাৰৰ পৰা ঘণীয়েক লৈ কি আনিছিল। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। মধুৰামে বজাৰৰ পৰা ঘণীয়েক লৈ এখন কপাহী চাদৰ আনিছিল। তাৰ পিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে মধুৰামৰ মনত কিয় আনন্দ লাগিছিল। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। মধুৰামে দেওবৰীয়া বজাৰত খৰাহী, চালনী, ডুলি, ডলা, কুলা আদি বিক্ৰী কৰি পোৱা ধনেৰে ঘৰৰ মানুহবোৰলৈ এপদ দুপদকৈ ভালেকেইপদ বস্তু আনিছে। সেইবাবে
মধুৰামৰ মনত আনন্দ লাগিছিল। তোমালোকে ভিডিঅ'টো পজ কৰি এই উত্তৰবোৰ লিখি ল'বা। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। এতিয়া আমি তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ লৈ আগবাঢ়িছোঁ। 3 নম্বৰ প্ৰশ্নবোৰৰ উত্তৰ মই তোমালোকক দিলোঁ। তাৰপিছত তোমালোকক 4 নম্বৰ প্ৰশ্ন কি দিয়া আছে চোৱা। 4 নম্বৰটো দিয়া আছে কোনে কৈছিল কাক কৈছিল। তো ইয়াৰ ক নম্বৰটো দিয়া আছে তোমাৰ আকৌ কি হ'ল, একেবাৰে খাওঁ খাওঁ মূৰ্তি ধৰি আহিছা যে। এনেকৈ তোমালোকক প্ৰশ্নবোৰ দিয়া আছে। এতিয়া মই তোমালোকক এই প্ৰশ্নবোৰৰ উত্তৰ দিম। 4 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে কোনে কৈছিল কাক কৈছিল। ইয়াৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছে তোমাৰ আকৌ কি হ'ল, একেবাৰে খাওঁ খাওঁ মূৰ্তি ধৰি আহিছা যে। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা, উক্ত কথাষাৰ মধুৰামে কুঠাৰখনক কৈছিল। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে আৰু মই যে তোমাক বাঁহডাল সমানকৈ কাটি দিওঁ পাহৰিলা নেকি। তো এই কথাটো কোনে কৈছিল কাক কৈছিল লিখিব কৈছে। উত্তৰটো তোমালোকে লিখিবা, উক্ত কথাষাৰ কৰতখনে মধুৰামক কৈছিল। তাৰপিছত তোমালোকক গ নম্বৰ প্ৰশ্নটো দিয়া আছে পিতাই অ পিতাই উঠিলেনে বেলি দুপৰেই হলচন। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা, উক্ত কথাষাৰ মধুৰামৰ জীয়েক ৰমলাই মধুৰামক কৈছিল। আশা কৰিছোঁ তোমালোকে 4 নম্বৰ প্ৰশ্নবোৰৰ উত্তৰ লিখি ল'লা। এতিয়া তাৰপিছত যিবোৰ প্ৰশ্ন আছে সেইবোৰ আমি চাওঁ। আশা কৰিছোঁ তোমালোকে 4 নম্বৰ প্ৰশ্নবোৰৰ উত্তৰ লিখি ল'লা। 5 নম্বৰত তোমালোকক দিয়া আছে কাছৰ বাকচটোৰ পৰা উপযুক্ত শব্দবোৰ ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰা। তোমালোকক ক নম্বৰ প্ৰশ্নটো দিয়া আছে বজাৰৰ পৰা দেউতাই বস্তু ডেছ কিনি আনিছে। তো ইয়াতে তোমালোকক বাকচৰ ভিতৰত উত্তৰবোৰ দিয়া আছে। তো কোনটো হ'ব তোমালোকক লিখিব গৈছে। তো তোমালোকৰ ক নম্বৰ যিটো খালী ঠাই আছে ইয়াতে হ'ব 2 এপদ কিনি আনিছে। তোমালোকে এইটো লিখিবা। খ নম্বৰ প্ৰশ্নটো দিয়া আছে পূজাৰ ডেছখিনি কৰিবকে পৰা নাই। তো এইটো কি হ'ব যা যোগাৰ। এইটো তোমালোকে খ নম্বৰ খালী ঠাইটোত লিখিবা। গ নম্বৰটো দিয়া আছে আঞ্জাত দিবলৈ ডেছ অলপ নাই। তো এইটো কি হ'ব মা মছলা। তোমালোকে এই গ নম্বৰটোত কি লিখিবা মা মছলা। তাৰপিছত ঘ নম্বৰটো দিয়া আছে আমাৰ দেউতা বেছ ডেছ মানুহ। তো এইটো কি হ'ব গহীন গম্ভীৰ। তোমালোকে ঘ নম্বৰ খালী ঠাইটোত গহীন গম্ভীৰ লিখিবা। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। এতিয়া 6 নম্বৰ প্ৰশ্নত তোমালোকক দিয়া আছে বাক্য ৰচনা কৰা। প্ৰথমটো দিয়া আছে মিলিজুলি, তাৰপিছতটো দিয়া আছে লাগতিয়াল, তাৰপিছতটো দিয়া আছে ভেঙুচালি। এতিয়া আমি এই প্ৰশ্নবোৰৰ উত্তৰ তোমালোকক দিম। 6 নম্বৰ প্ৰশ্নত তোমালোকক দিয়া আছিল বাক্য ৰচনা কৰা। ইয়াৰ প্ৰথমটো দিয়া আছে তোমালোকক মিলিজুলি। তোমালোকে এনেদৰে বাক্য ৰচনা কৰিবা, আমি সকলোৱে মিলিজুলি থাকিব লাগে। আৰু তোমালোকে মিলিজুলিৰ তলত এটা আঁচ টানি ল'বা। তাৰপিছতটো দিয়া আছে তোমালোকক লাগতিয়াল। বাক্য ৰচনাটো তোমালোকে এইদৰে কৰিবা, লাগতিয়াল বস্তুবোৰ ভালদৰে ৰাখিব লাগে। তাৰপিছৰ বাক্য ৰচনাটো তোমালোকক দিয়া আছে ভেঙুচালি। তোমালোকে এইদৰে বাক্য ৰচনা কৰিবা, আনক ভেঙুচালি কৰাটো বেয়া অভ্যাস। তোমালোকে এইদৰে বাক্য ৰচনাবোৰ লিখি ল'বা। আশা কৰিছোঁ তোমালোকে বাক্য ৰচনাবোৰ লিখি ল'লা। এতিয়া তাৰপিছৰ প্ৰশ্নবোৰলৈ আমি আগবাঢ়িছোঁ। 6 নম্বৰ বাক্য ৰচনাবোৰৰ মই তোমালোকক উত্তৰ দিলোঁ। এতিয়া 7 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা, ভাবা আৰু উত্তৰ উলিওৱা। ক নম্বৰটো দিয়া আছে হাবিত কাহে ওলাই নাহে। তাৰপিছত তোমালোকক খ নম্বৰটো দিয়া আছে ঢাপে ঢাপে গ'ল চাপলিকা পাল কুটি বাচি থৈ চমালৈ খাল। তো ইয়াৰ উত্তৰটো মই তোমালোকক দেখাই দিম, আগতে তোমালোকে কোৱেশ্যনবোৰ চাই লোৱা। গ নম্বৰটো দিয়া আছে সন্তানে চায় আকাশ লৈ মাকে চায় মাটি লৈ। তো কি হ'ব তোমালোকক লিখিব কৈছে। এতিয়া মই তোমালোকক এই প্ৰশ্নবোৰৰ উত্তৰ দিম। তোমালোকক 7ৰ ক যিটো প্ৰশ্ন দিয়া আছিল, তো ইয়াৰ উত্তৰটো হ'ব কুঠাৰ। তোমালোকে লিখি ল'বা। তাৰপিছত খ নম্বৰ যিটো প্ৰশ্ন দিয়া আছিল ইয়াৰ উত্তৰটো হ'ব খৰিচা। তোমালোকে লিখি ল'বা। তাৰপিছত যিটো গ নম্বৰ প্ৰশ্ন আছিল ইয়াৰ উত্তৰটো হ'ব বাঁহৰ গাছ। তোমালোকে লিখি ল'বা। মই তোমালোকক মধুৰাম বাৰৈ পাঠটোৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিলোঁ। আশা কৰিছোঁ তোমালোকে প্ৰশ্নৰ উত্তৰবোৰ লিখি ল'লা আৰু তোমালোকে এইবোৰ ভালকৈ পঢ়িবা। যদি আজি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে কমেণ্ট কৰিবা।
তেনেহ'লে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ।